মই আজি আসলতে আপোনালোকৰ লগত যেহেতু আমি সকলো মানসিকভাৱে ভাগি পৰি আছো নহনে আমাৰ শৰীৰো ভাগিছে গতিকে আমি যাতে এই সকলোখিনিৰ পৰা নিজকো অকমান থন ধৰি ৰাখিব পাৰো তাৰ কাৰণে মই কেটামান ব্ৰিডিং এক্সাৰসাইজ আপোনালোকৰ লগত আজি শেয়াৰ কৰো 3টা বা 4টা আৰু এয়া সকলো ধৰণৰ এজৰ মানুহে কৰিব পাৰিব ধৰক টিনেজৰ পৰা একদম বয়োজ্যেষ্ঠ মানুহখিনিলৈকে কৰিব পাৰিব একেবাৰে সহজ আপোনালোকে নিজৰ কাৰণে 10 মিনিট 15 মিনিট ব্ৰিডিং এক্সাৰসাইজৰ কাৰণে টাইম উলিয়ক আৰু এয়া কৰক তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো ব্ৰিডিং এক্সাৰসাইজ আসলতে মেইনলি আমাৰ উখাহৰ ওপৰতে সকলোবিলাক আমাৰ শৰীৰটো নিৰ্ভৰ কৰে আমি হেলদি এটা মানে উখাহ নিখাহ যেতিয়া আমি লওঁ শৰীৰটো বহুত ধুনীয়াকৈ চলি থাকে প্ৰথমটো এক্সাৰসাইজ হৈছে আমি বাও হাতখন এনেকৈ বুকুত ৰাখি আৰু সোঁ হাতখন পেটত এনেকৈ ৰাখি উখাহটো মানে ব্ৰিড ইন আৰু ব্ৰিড আউট কৰিম আৰু এয়া আমি 10 বাৰ কৰিম আৰু 10 সেকেন্ড এবাৰ কৰাৰ পাছত 10 সেকেন্ড আমি ৰেষ্ট কৰিম তাৰ পাছত আকৌ 10 মানে আকৌ নেক্সটটো কৰিম এনেকৈ ৰাখি পিনি ইন আউট নেক্সটটো কৰিম উখাহটো লোৱাৰ সময়ত আমি হাতকেইখন এনেকৈ পিছলে চাওক যিমান পাৰি পিছলে হাতখন দিও আৰু উলিওৱা সময়ত আমি নিজকে এনেকৈ ধৰিম আৰু ধৰি পিনি ব্ৰিড আউট কৰিম নেক্সটটো হৈছে এনেকুৱা আমি ছুটিকৈ উখাহটো লম কিন্তু এৰুতে এনেকৈ এৰিব লাগিব গতিকে প্ৰথমতে যিসকল মানুহৰ প্ৰেছাৰ হাই তেওঁলোকে এটো নকৰিব তেওঁলোকৰ কাৰণে বৰ সুবিধাজনক নহব কিন্তু যিসকল নৰমেল তেওঁলোকে কৰিব পাৰিব তাৰ পাছৰটো হৈছে আমি উখাহটো এনেকৈ লম মানে ধৰক উখাহটো লৈ যেতিয়া আমি উখাহ লব নোৱাৰা হমগৈ তেতিয়া লৈ ৰাখি দিম তাৰ পাছত লাহেকৈ এৰি দিম মই দেখাইছো ধৰক দহ সেকেন্ড হোল্ড কৰিব এনেকৈ এৰিব লাগিব ঠিক নেক্সট আকৌ দেখাইছো এন্দৰে এক সপ্তাহ দুসপ্তাহ তেনেকৈ বহাই নি থাকক আপোনালোকে ব্ৰিডিং এক্সাৰসাইজ কৰক এইকিটা মই আপোনালোকৰ লগত শেয়াৰ কৰিলো আশা কৰো আপোনালোকে কৰিব ফলপ্ৰসূ হ'ব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব তেনেহলে আজিলৈ আহিছো নমস্কাৰ